নতুনকৈ তেওঁ ক্লাছ ষ্টাৰ্ট কৰিছে, গতিকে মই এইখিনি কথাই ক'ম, যিখিনি গাৰ্জেন্স বা ষ্টুডেণ্টছ আছে সকলোৱে মন দি শিকিবা। নমস্কাৰ ৱেলকাম বেক টু শ্যামলী মাষ্টিজ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভাল আৰু মোৰো খবৰ ভাল। আৰু এইফালে শচীনৰো খবৰ ভাল। আৰু আজি আমি ৰাতিপুৱাই ওলালোঁ এজেগালৈ, কাৰণ আজি হ'ল এটা বিশেষ দিন। বিশেষ এইটো কাৰণ আজি হ'ল সৰস্বতী পূজা আৰু আমি পাই গ'লোহি আমাৰ স্কুল। আৰু এইবিলাক দেখিছেনে, চাৰিওফালে আছে সৰস্বতীবোৰ ঘূৰি। আৰু এয়া চাওক কিমান ধুনীয়াকৈ সাজি কাচি আহিছে। ভিডিঅ' কৰি আছে। একো নহয়, একো নহয়। তাতে যা। দীপাংকৰ মাৰ হা নহয়, মই ভিডিঅ' কৰোঁ চবকে। পল্লৱী প্ৰিয়ংকা থাকিল খালি। বা ইমান লুকাব লগা কি হ'ল বা তাই? দে নাই দে ওলোৱা। হাই 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 হাই। বহুত কষ্ট কৰি আছে এইকেইটাই। बरुआ, कैसा लगा हम लोग के स्कूल में आके? अच्छा लगा, बहुत अच्छा लगा। खत्म इतना ही? हाँ, পূজা কিয়া, পূজা কৰিলোঁ, প্ৰসাদ খালোঁ, খিচিৰি খালোঁ, সকলোতে চিনাকি হ'লোঁ, ভাল লাগে। বহুত ফটো উঠিলোঁ খালি। বহুত ফটো উঠিলে অ' তাৰ লগত ছোৱালীবোৰে। আই অ' ল'ৰা মানে উঠিছে নাই তোলৰ ফটো? এটা উঠা নাই। সেই তেৰিকা, ল'ৰাবোৰে এটা উঠিলে কিন্তু চব ছোৱালীবোৰে উঠিলে অ' শচীন ছাৰৰ লগত ফটো। এতিয়া আমি গৈ আছোঁ। আমি ক'ত গৈ আছোঁ এতিয়া? এতিয়া আমি আৰু বেলেগ বেলেগ পূজাত গৈ আছোঁ। বেলেগ বেলেগ পূজাত গৈ আছোঁ। আপুনি ধৰক এজন বহুত ভাল ডান্সাৰ আছে মাইকেল বুলি। এয়া ৰঙা কুৰ্তা পিন্ধি আছে, দেখিছে নহয়? মাইকেলৰ আজি স্কুলৰ ইনগ্ৰেশ্যন আছে। নতুনকৈ এখন সি ডান্স স্কুল খুলিছে। আৰু শচীনৰ লগতে মানে অসীম বৈশ্য ছাৰ, আমাৰ বহুত ফেমাছ কোৰিঅ'গ্ৰাফাৰ, লগতে দীপক দে ছাৰ আৰু ফাৰুকো আছিলে। আৰু এওঁলোকক গেষ্ট হিচাপে মাতা গৈছিলে আৰু আমি তালৈকে আহিলোঁ। এম্বিয়েন্সটো খুবেই ধুনীয়া। আৰু এইখন আছে ভেটাপাৰাত। আৰু ক্লাছটোৰ নাম হৈছে COC। আৰু COC মানে হৈছে ক্লাছ অফ কালচাৰ। বহুত ট্ৰেণ্ডিঙত আছে, চবেই চিনি পায়। ছ'চিয়েল মিডিয়া অন কৰিলেও ইয়াত অবাতো যদি যাওঁ, ৰিয়েলিটি শ্ব'ৰ পৰা লৈ পাৰ্চনেল ট্ৰেইনিং, কোৰিঅ'গ্ৰাফি তেওঁৰ ইমানে ইভলভ কৰিছে কি আজি আপকামিং জেনেৰেশ্যনক তেওঁৰ লগত কাম কৰিবলৈ বহুত হেপী ফিল কৰে আৰু প্ৰাউড ফিল কৰে। আৰু চবেই বিচাৰে তেওঁ ইণ্ডাষ্ট্ৰীত আই থিংক চ' মোৰ পাৰ্চনেল মতেদি আৰু চবে আই থিংক এগ্ৰী কৰিব কি এটা ইভলভ আনি দিছে, কি এটা নতুন ৰাস্তা খুলি দিছে গোটেই ডাইৰেকশ্যনত, কোৰিঅ'গ্ৰাফি, প্ৰডিউচাৰ, প্ৰডাকশ্যনত, এভৰিথিঙত।
আৰু বহুত বাহিৰৰ মানুহৰ লগত কলেক্ট কৰি প্ৰজেক্টছ কৰি আছে আৰু এইটো বহুত ডাঙৰ কথা আমাৰ অসমৰ কাৰণে প্ৰাউড মমেণ্ট হয় ডান্সাৰৰ কাৰণে আপকামিং জেনেৰেশ্যনৰ কাৰণে ৰিয়েল ৱেষ্টিং এনি টাইম লেট মি ৱেলকাম সচিন our second guest এটা হাত চাপৰি Sir, thank you so much for coming. Class of Culture, সকলো টিমৰ আপোনালোকক নিজাকে এটা big respect. Thank you. কিবা কথা যদি কৈছে সৰস্বতী হ'ল বিদ্যাৰ ভঁৰাল আমি জনামতে বিদ্যাৰ মা বিদ্যা নকৰে আৰু আজিৰ দিনটোতে আজি এখন বিদ্যালয় অপেনিং হৈছে বিদ্যালয় নৃত্য কলাৰ যিটো বিদ্যালয় নতুনকৈ তেওঁ ক্লাছ ষ্টাৰ্ট কৰিছে গতিকে মই এইখিনি কথাই ক'ম যিখিনি গাৰ্জেন্স বা ষ্টুডেণ্টছ আছে সকলোৱে মন দি শিকিবা আৰু এইটো এটা বিৰাট যিহেতু ময়ো ডান্সাৰ এটা কি বুলি ক'ম এটা বিৰাট ধুনীয়া আৰ্ট এটা ভগৱানে আমাক দিছে আমাৰ মাজত আছে গতিকে আমি সেইটো সদায় পজিটিভলি লৈ যাব লাগে আৰু একদম হেপিলি নাচিব লাগে আৰু ভাল কাম কৰিব লাগে নাচি যাতে আমাৰ কামবোৰ ভাল হয় সকলোৱে এটা অসমৰ কাৰণে কাম কৰিব পৰাকৈ আমি আৰ্টিষ্ট দিব লাগে চ' সেইখিনিয়ে মোৰ কথা এণ্ড অল দ্য বেষ্ট মাইকেল এণ্ড গোটেই টিমটো তোমালোকে ধুনীয়াকৈ যাতে ক্লাছটো চলোৱা অ'কে থেংক ইউ চ' মাছ এই মাজত যে বহি আছে এয়া হ'ল দীপক দে ছাৰ আৰু মই যদিও সৰুৰ পৰা ক্লাছিকেল নচা কিন্তু মোৰ ৱেষ্টাৰ্ণ ডান্সৰ ফাৰ্ষ্ট মই ক্লাছ লৈছিলোঁ ফাৰ্ষ্ট এণ্ড লাষ্ট আচলতে মই দীপক দে ছাৰৰ তাতে লৈছিলোঁ আৰু ছাৰো আহিছে আজি আমাৰ মাজত বহুত বছৰৰ মূৰত ছাৰক এনেকৈ লগ পালোঁ ছাৰক বহুত ভাল লাগিছে মই একচুৱেলি ইন'ভেশ্যন या এনেকুৱা প্ৰগ্ৰামত বহুত কম যাওঁ তো আজি মই যেতিয়া মাইকেলে মাতিলে মই ন কৰিব পৰা নাই কেলে তেখেতে মোক বহুত হেল্প কৰিছে হালেহাট ইনগ্ৰেশ্যনৰ পিছত আচলতে আমি যাবলগীয়া আছিলে আমাৰ ষ্টুডিঅ'ৰ ফালে মানে কমাৰ্চৰ ফালে য'ত সচিনহঁতৰ কামবোৰ হৈ থাকে কিন্তু ইমানেই বেছি আজি সৰস্বতী পূজা বুলি জাম পালোঁ সেইকাৰণে আমি কমাৰ্চ নাপাওঁতে আমি আধাৰ পৰা ঘূৰি আহিলোঁ আৰু ইয়াতে মই ভিডিঅ'টো সামৰিব লাগিব আৰু আমাৰ আজি দিনটো বহুত ধুনীয়া গ'ল ফাৰ্ষ্ট ৰাতিপুৱাই স্কুল গ'লোঁ তাতে খিচাৰি খালোঁ আৰু চব ফুটেজ যদিও কালেক্ট কৰিব নোৱাৰিলোঁ আপোনালোকেতো দেখিছেই যে কিদৰে আমি ধুনীয়াকৈ টাইমবিলাক স্পেণ্ড কৰিলোঁ সৰস্বতী পূজাত ধুনীয়াকৈ সেৱা লৈ খিচাৰি খাই স্কুলৰ পৰা ওলাই আহি পেলাই মাইকেলৰ নতুন ডান্স স্কুল তাতে আমি গ'লোঁ আৰু তাতেও খিচাৰি খাই পেলাই অকণমান লেকচাৰ মাৰি আৰু ধুনীয়াকৈ এনভাইৰনমেণ্টটো ফিল কৰি পেলাই খুব মনটো ভাল লগাই পেলাই আমি ঘৰলৈ ঘূৰি আহিলোঁ আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু মোৰ নেক্সট ভিডিঅ'টোলৈকে ৱেইট কৰিব বাই বাই হালেহাট আকৌ লগ পাম